একেখনেই মুখ, একেটাই চেহেৰা। এই চেহেৰাৰে এইখন মুখেৰেই কিমান কি যে প্ৰতিশ্ৰুতি দিয়া নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হ'ব। অসমক মানুহে দেশৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে জানিব। যেতিয়া চৰকাৰলৈ আহিছিলে বিজেপি দল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথাই কথাই কৈ আছিল যে অসম দেশৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যত তেওঁ পৰিগণিত কৰিব। অসমক দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন বনাব। আমি সকলোৱে ভাবিছিলোঁ যে হয়তো এইগৰাকী মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পাছত অসম দেশৰ ভিতৰতে এটা উন্নয়নৰ যিটো তেওঁলোকে সাগৰ বোৱা বুলি কয়, উন্নয়নৰ সাগৰ বব, দেশৰ 5খন আটাইতকৈ উন্নত ৰাজ্য হ'ব, জাতীয় পুঁজিৰ ভেটি শক্তিশালী হ'ব, অৰ্থনীতি শক্তিশালী হ'ব, জীৱন ধাৰণৰ মানদণ্ড শক্তিশালী হ'ব। কিন্তু কৈছিল কি আৰু কাৰ্যত হৈছে কি? অসমক এতিয়া ভাৰতৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হিচাপে নহয়, অসমক এতিয়া সমগ্ৰ বিশ্বই জানে মুখ্যমন্ত্ৰীৰ এই জঘন্য বিভৎস ভিডিঅ'টোৰ বাবেহে। পাঁচখন দেশৰ শ্ৰেষ্ঠ ৰাজ্য কৰিবতো নোৱাৰিলে এতিয়া অসমৰ মানুহৰ মান, অসমৰ ভাৱমূৰ্তি, অসমৰ যিটো এটা আমাৰ যিসকল উপৰি পুৰুষে অসমখনত এটা অতি সংস্কৃতিবান সমন্বয় অসম হিচাপে গঢ়ি থৈ গৈছিল, তাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ এই কৰ্মকাণ্ডই এই ভিডিঅ'টো আপোনালোকে সকলোৱে দেখিছে, য'ত মুখ্যমন্ত্ৰীয়ে এগৰাকী উন্মাদ মানুহৰ দৰে গুলিয়াইছে, গুলিয়াই গৌৰৱ গগৈ ডাঙৰীয়াক গুলিয়াইছে, কাষত এগৰাকী মুছলমান মানুহ আছে, গুলিয়াই তেওঁৰ বুকুত গুলিয়াই দিয়া হৈছে আৰু হত্যা কৰা হৈছে। এই কথাটোৱে কি প্ৰকাশ কৰে? এই কথাটোৱে এগৰাকী মুখ্যমন্ত্ৰীৰ উন্মাদনা, এগৰাকী মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক মানসিকতা, নিকৃষ্ট মানসিকতা, যিটো কথাই সমগ্ৰ ভাৰতবৰ্ষ আৰু পৃথিৱীত ব্যাপকভাৱে প্ৰভাৱিত কৰিছে। এই একেজনেই মানুহ যিজনে বিগত 25 বছৰ ক্ষমতাত থাকিয়েই কটাই দিলে। কেতিয়াবা CM, আন কেতিয়াবা ছুপাৰ CM। তাৰ পিছতো দেশৰ অন্যতম শ্ৰেষ্ঠ ৰাজ্য হোৱাৰ সলনি আটাইতকৈ ঋণগ্ৰস্ত ৰাজ্যত পৰিণত হ'ল অসম। আৰু এতিয়া মুখ্যমন্ত্ৰী এই 25টা বছৰ তেওঁ শাসনত থকাৰ পাছত, তেওঁ পাৰত থকাৰ পাছত যিবোৰ দায়িত্ব তেওঁ লৈছিল, যিবোৰ মন্ত্ৰিত্বৰ দায়িত্ব লৈছিল, যেনে শিক্ষা, স্বাস্থ্য, গড় কাপ্তানি, এই গোটেই বিভাগবোৰৰ দায়িত্ব লোৱাৰ পাছত আপোনালোকে সকলোৱে দেখিব যে যি সময়ত দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্য হ'ব লাগে, সেই সময়ত 9,521টাৰ পৰা 11,000 বিদ্যালয়, ৰাজহুৱা খণ্ডৰ বিদ্যালয় বন্ধ হৈছে। যদি কিবা উন্নতি কৰিছে কেৱল মাত্ৰ তেতিয়াহ'লে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দামী ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ মালিক নিজৰ ঘৈণীয়েকক কৰোৱাইছে। এইটোৱে শিক্ষা ব্যৱস্থাৰ উন্নতি হৈছে। আৰু যদি অৰ্থনীতিৰ ক্ষেত্ৰত যদি উন্নতি কৰিবলৈ যায়, তেতিয়া দেশৰ আটাইতকৈ ঋণগ্ৰস্ত ৰাজ্যলৈ পৰিৱৰ্তন কৰিছে অসমৰ মুখ্যমন্ত্ৰী। কেগৰ প্ৰতিবেদনে কৈছে যে 2026 চনৰ মাৰ্চত আমি অসমৰ ৰাইজে আমি যিটো ঋণ ল'ম, ঋণৰ পৰিমাণ হ'ব 2,16,000 কোটি টকা। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মতে একালত পিষ্টল হাতত লৈ আলফা চালফাৰ নামত ধন দাবী কৰি ঘূৰি ফুৰিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হত্যাৰ দৰে গুৰুতৰ অভিযোগ উঠিছিল। আৰু এতিয়া এই বিভৎস জঘন্য বিতৰ্কিত ভিডিঅ'ৰ জৰিয়তে অৱশেষত ডকাইতৰ চৰ্দাৰ ৰূপে সেই পিষ্টলধাৰীজনৰ আৱিৰ্ভাৱ ঘটিল। এইখন ছবি চাওকচোন, এইখন ছবি তেওঁলোকে AI যোগেদি বনোৱা এখন ছবি আৰু তেওঁলোকৰ ছ'চিয়েল মিডিয়া চাইটত। এইখন দেখি এনেকুৱা লাগে এইখন অসমৰ মুখ্যমন্ত্ৰী নহয়, যেন কোনোবা ডকাইতৰ চৰ্দাৰহে। এই ছবিখনে কি প্ৰমাণ কৰিছে? তাৰ মানে এটা সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিদৰে হত্যাৰ নামত অভিযুক্ত কৰিছিল, যেনেকৈ কটন বিশ্ববিদ্যালয়ত, কটন মহাবিদ্যালয়ত সেই সময়ত বন্দুক লৈ উন্মুক্ত হস্তে ঘূৰি ফুৰাৰ কথা সেইটো সময়ত উল্লেখ কৰিছিল, তেনেকৈ এই প্ৰতিচ্ছবিবোৰে সেই সময়ৰ তেওঁৰ যিটো ৰূপ, মানুহক কেনেধৰণে মানে বন্দুক দেখুৱাই ভয় ভাবুকি খোৱা বা হত্যাৰ দৰে মানে বিষয়বোৰ আলোচনা, তেনেকুৱা ধৰণৰ এটা প্ৰতিচ্ছবিৰ কথা মানুহৰ মাজলৈ আহে, আমাক মনত পেলাই দিয়ে।
মুখ্যমন্ত্ৰীয়ে এই পইণ্ট ব্লেংক শ্বট ভিডিঅ'ৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীকো লজ্জানত কৰিছে। গতিকে ইয়াৰ স্পষ্টীকৰণ দাবী লুৰিণজ্যোতি গগৈৰ। সমগ্ৰ পৃথিৱীৰ বিভিন্ন মুছলিম ৰাষ্ট্ৰ, বিভিন্ন খ্ৰীষ্টিয়ান ৰাষ্ট্ৰলৈ গৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন ধৰণে তেওঁলোকৰ লগত আলোচনা কৰি থাকে, বিভিন্ন ধৰণে তেওঁলোকৰ লগত ব্যৱসায়িক সম্পৰ্ক, কূটনৈতিক সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে আলোচনা বিলোচনা যি সময়ত চলি আছে, সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰীকো আচলতে অসমৰ মুখ্যমন্ত্ৰী কৰ্মকাণ্ডই তেওঁকো হলচেকত পেলাইছে। এতিয়া চলে বলে কোৱা কথাৰে মই নাজানো, মই গম নাপাওঁ, এনেকুৱা ধৰণৰ কথা বতৰাই তেওঁ মনে মনে থাকিব নোৱাৰিব, ইয়াৰ পৰা আঁতৰিব নোৱাৰিব। বিজেপিৰ ৰাজ্যিক সভাপতি তেওঁলোকে ইয়াৰ পৰা আঁতৰত থাকিব নোৱাৰিব। আমাৰ অসমৰ মানুহক এনেকৈ লজ্জানত কৰা, এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ তেওঁলোকে প্ৰতিনিধিত্ব কৰোৱা এই যিটো কথা, ইয়াৰ বিৰুদ্ধে এই বিষয়টো সম্পৰ্কত তেওঁলোকৰ পৰা আমি স্পষ্টীকৰণ আমি বিচাৰিছোঁ। কিন্তু বিভৎস প্ৰচাৰৰ জৰিয়তে কি কৰিব খুজিছে মুখ্যমন্ত্ৰীয়ে? মুখ্যমন্ত্ৰীয়ে লুকুৱাব খুজিছে নেকি নিজৰ কিবা কৃতকৰ্ম? উন্নয়ন যদি হৈছে, অসমৰ উন্নয়ন হোৱা নাই, এটা পৰিয়ালৰ হৈছে, মুখ্যমন্ত্ৰীৰ পত্নীৰ হৈছে, তেওঁৰ পুত্ৰ হৈছে, 18টা কোম্পানীৰ মালিক হৈছে। গতিকে সেই সকলো কথা ঢাকিবৰ কাৰণে এনেকুৱা ধৰণৰ নিকৃষ্ট কথা বতৰাত তেওঁ জড়িত হৈছে। গতিকে ইয়াৰ উত্তৰ আমি বিচাৰিছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।